সকলোকে স্বাগতম জনাইছোঁ আমাৰ জ্ঞান তীৰ্থ ৱে টু ছাকচেছ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। ইতিমধ্যে ভিডিঅ'টোৰ থাম্বনেইল আৰু টাইটেল দেখি গমেই পাইছে আমি কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ। হয়, মই যোৱাকালি এটা ভিডিঅ' দিছিলোঁ টি মেনেজমেণ্টৰ ওপৰত। আচলতে বহু কেণ্ডিডেটে আমাক সুধি থাকে যে চাহ বাগানৰ মেনেজাৰ, ৱেলফেয়াৰ অফিচাৰ বা এছিষ্টেণ্ট মেনেজাৰ পদত নিযুক্ত হ'বলৈ কেনেকৈ ধৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব বা কেনেকুৱা ধৰণৰ এক্সামিনেশ্যন দিব লাগিব। চ' সেই বিষয়ে ক'বলৈ মই যোৱাটো ভিডিঅ' ডিটেইলছত কৈছোঁৱেই যে বেলেগ বেলেগ কোম্পানীৰ পৰা, যিহেতু ভাৰতৰ ডাঙৰ ডাঙৰ কোম্পানীবিলাকে চাহ বাগানবিলাক হেণ্ডেল কৰি থাকে। চ' এই কোম্পানীবিলাকে তেওঁলোকে বিজ্ঞাপন মুকলি কৰে আৰু সেই বিজ্ঞাপনত যদি আপুনি গ্ৰেজুৱেট হয় তেতিয়া আপোনালোকে গৈ পিনি চাহ বাগানৰ সেই মেনেজাৰ পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব বা ইণ্টাৰভিউত বহিব পাৰিব। কিন্তু আজিকালি বহু ক্ষেত্ৰত কোম্পানীবিলাকে কি কৰে, টি মেনেজমেণ্টৰ এটা কোৰ্চ তাতে বিচাৰি দিয়ে আৰু সেইকাৰণে আচলতে এই টি মেনেজমেণ্টৰ যিটো কোৰ্চ, যোৱাকালি মই ভিডিঅ'টোত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কোৰ্চটোৰ কথা কৈছিলোঁ, সেই কোৰ্চটো বহুত বেছি পপুলাৰ হৈ পৰিছে আৰু সেই কোৰ্চটো কৰি অহা প্ৰতিগৰাকী ল'ৰা ছোৱালী প্ৰতি বছৰে 20টা ল'ৰা ছোৱালী, 20জনকৈ ল'ৰা ছোৱালী তাৰ পৰা পাছ আউট হয় আৰু 20জনৰ প্ৰায় 18-19জনে প্ৰতি বছৰে তাতে প্লেচমেণ্ট লাভ কৰে। চ' এনেকৈ ধৰণে অসমৰ বেলেগ বেলেগ ঠাইৰ পৰাও এই কোৰ্চসমূহ প্ৰদান কৰা হয়। যেনেকৈ ধৰণে আপোনালোকৰ গোলাঘাটৰ কমাৰ্চ কলেজ, আমাৰ টুকলাই টি ৰিচাৰ্চ চেণ্টাৰৰ পৰাও দিয়া হয়, এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটৰ পৰাও দিয়া হয়, দাৰ্জিলিঙৰ পৰাও এই কোৰ্চটো আপোনালোকে কৰিব পাৰিব। চ' সেইখিনি ডিটেইলছত মই ক'ম। কিন্তু যোৱাকালি ভিডিঅ'টোত কি হ'ল, যেতিয়া আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো PGTTTPM, তাৰমানে পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন টি টেকন'লজি এণ্ড মেনেজমেণ্ট যিটো কোৰ্চ এবছৰীয়া, তো সেই কোৰ্চটোৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু তাতে যথেষ্ট খৰচ হৈ আছিলে। 80,000 90,000ত আপোনালোকে সেই কোৰ্চটো কমপ্লিটলি কৰি ওলাই আহিব পাৰিব। চ' তেতিয়া বহুতৰ কাৰণে এইটো প্ৰব্লেমো হয়, কাৰণ ৰেগুলাৰ বহুতে ক্লাছ কৰিবলৈ যাবলৈও প্ৰব্লেম হয়, যিহেতু সেইটোত ইণ্টাৰ্ণশ্বিপো আছে, গতিকে কৰিবলগীয়া হয় ইন কেম্পাছত। চ' এতিয়া বহুতৰ ক্ষেত্ৰত সেইটো এটা প্ৰব্লেম হয় আৰু বহুতৰ ক্ষেত্ৰত ফাইনেন্সিয়েল যিটো প্ৰব্লেম সেইটো থাকেই। চ' তেওঁলোকৰ কাৰণে মই সেই একেই অন্য এটা কোৰ্চ লৈ আহিছোঁ, যিটো আপোনালোকে একেবাৰে কম খৰচত প্ৰায় 3,500 টকাত গোটেই কোৰ্চটো কমপ্লিট কৰিব পাৰিব আৰু কোৰ্চটোৰ ডিউৰেশ্যন ছমহীয়া হয়। মই কাৰণ কৈছিলোঁ যে টি মেনেজমেণ্টৰ কোৰ্চবিলাক ছমহীয়া, এবছৰীয়া এনেকুৱা ধৰণৰ থাকে আৰু সেই যিটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো কোৰ্চ আছিলে সেইটো আছিলে PG ডিপ্ল'মা, তাৰমানে পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা, তাৰমানে আফটাৰ গ্ৰেজুৱেশ্যনহে আপোনালোকে সেইটো কৰিব পাৰিব। কিন্তু এইটো যিটো কোৰ্চৰ কথা মই ক'বলৈ গৈ আছোঁ, এইটো আপোনালোকে যদি 10ম শ্ৰেণীও উত্তীৰ্ণ কৰিছে তেতিয়াও আপোনালোকে এইটো আবেদন কৰিব পাৰিব আৰু এইটো চাৰ্টিফিকেট কোৰ্চ হয় টি মেনেজমেণ্ট এণ্ড প্লেণ্টেশ্যনৰ ওপৰত। চ' এইটো কোৰ্চো আপোনালোকে যদি তেনেধৰণৰ ফিল্ডত যাম বুলি ভাবিছে বা চাহ বাগানৰ ফিল্ডত যদি যাম বুলি ভাবিছে, ৱেলফেয়াৰ অফিচাৰেই হওক বা মেনেজাৰেই হওক বা এছিষ্টেণ্ট মেনেজাৰেই হওক, এনেকুৱা ধৰণৰ পদত যদি নিজকে নিযুক্ত কৰিম বুলি ভাবিছে, তো এই কোৰ্চটো যথেষ্ট পৰিমাণে আপোনালোকক সহায় কৰিব। এই কোৰ্চটো আপোনালোকক প্ৰভাইড কৰে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অ'পেন ইউনিভাৰ্চিটি, যিখন KKSSU বুলি কোৱা হয়, আমাৰ ষ্টেটৰ যিখন অ'পেন ইউনিভাৰ্চিটি হয়। তো তাৰ পৰা এই কোৰ্চটো আপোনালোকক কেৱল 3500 টকাত আপোনালোকক অফাৰ কৰিছে। চ' মই ভাবোঁ বেটাৰ এইটোৱে কৰি লওক। ডিব্ৰুগড় ইউনিভাৰ্চিটিটো কৰিলেতো বেছি ভাল হয়, কাৰণ এইটোতো আপোনালোকে গম পায় এইটো ৰেগুলাৰ কোৰ্চ হয় আৰু বৰ্তমান সময়ত ৰেগুলাৰো যিটো আপোনালোকৰ দূৰৱৰ্তী শিক্ষা, এই দুইটাৰ মাজত ডিফাৰেঞ্চটো বহুতে নাই বুলিয়ে কয়। কিন্তু কিছুমান সময়ত আচলতে এনেকৈ ধৰণে আপোনালোকে যদি ইণ্টাৰভিউত যায়, তো সেই ৰেগুলাৰখিনিক বেছি প্ৰিফাৰেঞ্চ তেওঁলোকে দিয়ে, কাৰণ তেওঁলোকৰ এটা এক্সট্ৰা নলেজ আছে বুলি ধৰা হয়। কাৰণ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো কোৰ্চ হয় তাতে তেওঁলোকে ইণ্টাৰ্ণশ্বিপটো পাই যায়, ছমহীয়া যিটো কোৰ্চ সেই কোৰ্চটোৰ লগতে ইণ্টাৰ্ণশ্বিপটো পাই যায়। তো তেওঁলোকৰ ডেফিনেটলি অকণমান হ'লেও প্ৰেক্টিকেল নলেজটো বেছি থাকিব। চ' ইয়াতে আপোনালোকে KKSSUৰ পৰাও কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকে চাৰ্টিফিকেট কোৰ্চ, ছমহীয়া কোৰ্চটো তো ইয়াতে আপোনালোকে কি কৰিব পাৰিব, ছমহীয়া যিটো কোৰ্চ, এই কোৰ্চটো 2 বছৰৰ ভিতৰত শেষ কৰিব পাৰিব আৰু এই কোৰ্চটো কৰাৰ পাছতে আপোনালোকে যিকোনো ধৰণৰ বাগানত যেতিয়া এনেকুৱা ধৰণৰ পষ্টবিলাক ভেকেণ্ট কৰিব বা এডভাৰটাইজমেণ্ট দিব, তেতিয়া আপোনালোকে নিশ্চিতভাৱে আবেদন কৰি পানি তাতে গৈ পানি ইণ্টাৰভিউটো দিব পাৰিব। তো কোৰ্চটো নিজেও আপোনালোকে এনেকৈ ধৰণে চাৰ্চ কৰিব পাৰিব। ইয়াতে KKSSU বুলি আপোনালোকে চাৰ্চ কৰি দিলে ওপৰৰ যিটো প্ৰথম লিংক তাতে আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰিলে নিজেই আপোনালোকে দেখিয়ে পাব ইয়াতে এডমিশ্যনটো এতিয়া তেওঁলোকৰ চলি আছে। চ' যদি ল'ব বিচাৰে কোৰ্চটোৰ এডমিশ্যন আজিয়ে ল'ব পাৰে, কাৰণ তেওঁলোকৰ জুলাই ছেশ্যনৰ এডমিশ্যনটো এতিয়াৰ পৰা ষ্টাৰ্ট হৈ আছে। ঠিক আছে, তো ইয়াতে যদি তললৈ চাই তেওঁলোকৰ প্ৰগ্ৰেমবিলাক থাকিব। PhD প্ৰগ্ৰেম তেওঁলোকে প্ৰভাইড কৰে, পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেমখিনি তেওঁলোকে প্ৰভাইড কৰে, বেচলাৰ ডিগ্ৰী প্ৰভাইড কৰে, ডিপ্ল'মা প্ৰভাইড কৰে। তো এই কোৰ্চটো চাৰ্টিফিকেট কোৰ্চৰ কোৰ্চ ছেকশ্যনটোত আহিব। তো তাতে যদি ক্লিক কৰে তললৈ আপোনালোকৰ 3 নম্বৰ যিটো কোৰ্চ, এইটো এনেকৈ ধৰণে দেখিবই ফটো এখন। তো এই কোৰ্চটোৱে হৈছে চাৰ্টিফিকেট প্ৰগ্ৰেম ইন টি কাল্টিভেশ্যনছ এণ্ড প্লেণ্টেশ্যন মেনেজমেণ্ট। ইয়াতে ভিউটোত যদি আপোনালোকে ক্লিক কৰি দিয়ে গোটেইখিনি ডিটেইলছ ইয়াতে পাই যাব। অকণমান ছাইটটো প্ৰব্লেম আছে বাৰু।
ইয়াতে যদি চাই এইখিনি চাই লওক চাৰ্টিফিকেট প্ৰগ্ৰেম ইন টি কাল্টিভেশ্যনছ এণ্ড প্লেণ্টেশ্যন মেনেজমেণ্ট ইয়াত কোৰ্চ ডিটেইলছটো লিখা আছে অকণমান ডিটেইলছ লিখা আছে নিজেও চাই ল'ব পাৰিব এইখিনি মই আৰু এইখিনি কৈ নাযাওঁ ইয়াতে ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে দশম শ্ৰেণী উত্তীৰ্ণ হ'লে ইয়াতে আবেদন কৰিব পাৰিব আৰু কোৰ্চটো খুব সুন্দৰভাৱে কৰিব পাৰিব আৰু ইয়াতে আপোনালোকে ডকুমেণ্ট কি আপলোড কৰিব লাগিব কপিজ অফ দ্য পাছ চাৰ্টিফিকেট অফ দ্য কোৱালিফাইং এক্সামিনেশ্যন ক্লাছ 10ৰ যিখন আপোনালোকৰ চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব আৰু ফিজ আপোনালোকৰ কেৱল 3,500 টকা ফিজ পে'মেণ্ট কৰিলে ইয়াতে আপোনালোকে গোটেই কোৰ্চটো কৰিব পাৰিব আৰু কোৰ্চ যিটো মুড হয় সেইটো ডিষ্টেঞ্চ মুডত হ'ব চ' ডিউৰেশ্যনটো 6 মাহ হয় 6 মান্থ হয় আৰু এইটো আপোনালোকে 2 বছৰৰ ভিতৰত শেষ কৰিব পাৰিব 2 বছৰৰ ভিতৰত শেষ কৰিব পাৰিব ঠিক আছে তো এতিয়া ইয়াত ক্লিক এপ্লাই বুলি আছে ইয়াতে ক্লিক কৰিলে আপোনালোকে আবেদন আজিয়ে কৰিব পাৰিব ইয়াতে চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে সৰু জাষ্ট এটা ইনফৰ্মেটিভ ভিডিঅ' আছিলে কাৰণ বহুতৰ ক্ষেত্ৰত কি হয় বহুতৰে হেঁপাহ থাকে যে চাহ বাগানত কাম কৰিবলৈ কাৰণ চাহ বাগানৰ যিসকল কৰ্মী যিসকল ষ্টাফ থাকে তো তেওঁলোকৰ কিমান ফেচিলিটিছ সেইটো সকলোৱে জানে খুব সুন্দৰ বেংগলোৰ পায় ইয়াৰ লগতে বহুত ভাল ধৰণৰ ফেচিলিটি থাকে তো এছিষ্টেণ্ট মেনেজাৰ ৱেলফেয়াৰ অফিচাৰ খুব এটা ভাল দৰমহাও তেওঁলোকে গাঁথনিও থাকে চ' যদি বিচাৰে এই কোৰ্চটো আপোনালোকে কৰি ল'ব পাৰে আৰু এই কোৰ্চটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা কৰিলে কিমান খৰচ হ'ব প্ৰায় 80,000 to 90,000 খৰচ হ'ব এইটো PGD ডিপ্ল'মা হয় তো সেইটো বেছি ভাল কোৰ্চ তথাপিও যদি আপোনালোকৰ সেইখিনি ফাইনেন্সিয়েল প্ৰব্লেম বা ৰেগুলাৰ ক্লাছ কৰাত কিবা প্ৰব্লেম থাকে তেতিয়াহ'লে এই কোৰ্চটো আপোনালোকে কৰি ল'ব পাৰে একেবাৰে ঘৰত থাকি কেৱল 3500 টকাত ইয়াৰ পাছত আৰু কিছুমান কোৰ্চ আছে আমাৰ অসমতে আপোনালোকে যদি কৰিব বিচাৰে গোলাঘাট কমাৰ্চ কলেজৰ পৰা কৰিব পাৰে মই সেই কোৰ্চটোৰ বিষয়ে ডিটেইলছত ক'ম ইয়াৰ পাছতে যদি আপোনালোকে চাই এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটৰ পৰাও কৰিব পাৰে তো সেই বিষয়েও মই জনাম টুকলাইৰ পৰাও কৰিব পাৰে যোৰহাট টুকলাই তো তাৰ পৰাও কৰিব পাৰে সেই বিষয়েও মই ভাল ধৰণে জনাই দিম আৰু দাৰ্জিলিঙৰ পৰা যদি কৰে আৰু ভাল হয় গতিকে গোটেই ডিটেইলছখিনি মই বেলেগ এটা ভিডিঅ'ত ডেফিনেটলি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম তো আজি ভিডিঅ'টো ইমানেই আছিলে মই ভাবিছোঁ ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল হৈছে আৰু হেল্পফুল হৈছে বুলি যদি ভাবিছে নিজৰ ফেমিলি ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ ছ' মাছ চি দ্য নেক্সট ভিডিঅ'